এইটো স্যার এইটো স্যার তো আজি খাৰ পালি এবাৰ এতিয়া গাঁও চাওঁ বাটে এইটো ট্ৰেনিং কৰিছ কি কৈছে ই এইবিলাক স্যাৰ এই বস্তুটো সাৰ্কেলটো এনেকুৱা হ'ব ন সাৰ্কেল এনেকৈ হ'লে চেণ্টাৰ কোনফালে থাকিব এইফালে থাকিব চেণ্টাৰ যদি এইফালে থাকে তে প্ৰিন্সিপাল এক্সিছ কোনফালে থাকিব লাইট কোনফালে আহিব আচ্ছা এইটো পইণ্টটো কি পোল এইটো হৈ গ'ল কি চেণ্টাৰ পোল আৰু চেণ্টাৰৰ মেজৰ পইণ্টটো কি আছিলে ফ'কাছ আৰু ফ'কাছ একচুৱেলি কি হয় পেৰেলেল লাইট আফটাৰ ৰিফ্লেকশ্যন যাৰ মাজেৰে যায় সেইটো হ'ল ফ'কাছ হয় নহয় প্ৰিন্সিপাল এক্সিছৰ কি কৈছিলোঁ কালি বুজাইছিলোঁ নে নাই যে প্ৰিন্সিপাল এক্সিছৰ পেৰেলেল লাইট আফটাৰ ৰিফ্লেকশ্যন যাৰ মাজেৰে কি পাৰ হৈ যায় এতিয়া লাইটটোতো এইফালেদি আহিব নোৱাৰে লাইট কোনফালেদি আহিব এইফালে আহিব লাইট কোনফালেদি আহিব এনেকৈ আহিব এইটো আফটাৰ ৰিফ্লেক্ট পেৰেলেল লাইট আফটাৰ ৰিফ্লেকশ্যন পাছিং থ্ৰু কি হ'ব ফ'কাছ হ'ব কিন্তু লাইট এইফালে পাৰ হ'ব পাৰিব নেকি নোৱাৰে সি এনেকৈ যাব এইফালে যে তই পিছফালে বহালে যাতে ফ'কাছ পায় মানে এনেকৈ খুন্দা খাই এনেকৈ আহিব কাৰণ এইফালেতো পাৰ হ'ব নোৱাৰে যে তই যেতিয়া পিছফালে যদি বঢ়াই দিয় তেনেহ'লে যাতে কি ফ'কাছ পায় ঠিক তেনেকৈ ইমেজ ফৰ্ম হ'ব নোৱাৰে ন ইয়াত লাইট অৰিজিনেলি পাৰ হোৱা নাই ন লাইট অৰিজিনেলি ৰিফ্লেক্টেড ৰে মিট কৰিলেহে ইমেজ ফৰ্ম হ'ব ইয়াত কেনেকৈ ইমেজ ফৰ্ম হ'ব হা হা জোৰ জবৰ আৰু হ'ব ইয়াত হ'ব দেখাম মই এইটো ভাৰ্চুৱেল ইমেজ ফৰ্ম হয় ন এতিয়া এনেকুৱা চিটুৱেশ্যনত এটা ৰিফ্লেক্টেড ৰে এইটো আৰু এটা ৰিফ্লেক্টেড ৰে আহিব না দুটা ৰিফ্লেক্টেড ৰে কাটাকাটি কৰিব লাগিব এইটো ভাৰ্চুৱেল ইমেজ ফৰ্ম হ'ব তেতিয়া ৰিয়েল ইমেজ নহয় এটা বুজিছোঁ এইটো হৈছে কি পেৰেলেল লাইট আফটাৰ ৰিফ্লেকশ্যন পাছিং থ্ৰু কি ফ'কাছ হ'ব লাগে কিন্তু পাৰ হৈ যাব নোৱাৰে কাৰণে সি এইফালেই যাব যাতে পিছফালে বহালে কি ভাৰ্চুৱেলি মিট কৰিব ইয়াত কেনেকৈ মিট কৰি আছে ভাৰ্চুৱেলি মিছাকৈ এপাৰেণ্টলি মিট কৰি আছে এতিয়া মোক এটা কথা হ'ব কনকেভ মিৰৰত কি আছিলে চব পেৰেলেল লাইট আহি পেলাই এটা পইণ্টত মিট হৈছিল নে নাই ইয়াত পেৰেলেল লাইট মিট হৈছে নেকি ইয়াত পেৰেলেল গৈ পেলাই এনেকৈ কি পাৰ হৈ গৈছে এইটোতো মই নিজে ইচ্ছাকৈ পিছফালে বঢ়াইছোঁ কনচেপ্টটো ক্লিয়াৰ কৰিলোঁ এইটোতো মই নিজে ইচ্ছাকৈ পিছফালে বঢ়াইছোঁ কিন্তু সি গৈ পেলাই এনেকৈ পাৰ হৈ আহিছে না আঁতৰি আহিছে আগত তাত কি আছিলে কনকেভত কি আছিলে এইটো ফ'কাছ এইটো চেণ্টাৰ এইটো পোল পেৰেলেল লাইট আফটাৰ ৰিফ্লেকশ্যন ফ'কাছ পেৰেলেল লাইট আফটাৰ ৰিফ্লেকশ্যন ফ'কাছ পেৰেলেল লাইট আফটাৰ ৰিফ্লেকশ্যন ফ'কাছ চব ফ'কাছত আহি লগ হৈছে ইয়াত হৈছে ইয়াত হোৱা নাই ইয়াত গৈ পেলাই আঁতৰি আহিছে এটা পইণ্টত মিট হ'লে তাক কয় কনভাৰ্জ যদি আঁতৰি যায় তাক কয় ডাইভাৰ্জ সেইকাৰণে ইয়াৰ নাম ডাইভাৰ্জিং মিৰৰ বুলিও কয় কি মিৰৰ বুলি কয় ডাইভাৰ্জিং মিৰৰ কিয় কয় গম পাইছ এইটো এটা পইণ্টত আহি পেলাই লগ হৈছে নাই সেইকাৰণে এইটো কনভাৰ্জিং মিৰৰ আৰু ইয়াত গোটেইকেইটা ৰিফ্লেক্টেড ৰে অৰিজিনেলি মিট হৈছে সেইকাৰণে এইটোত ৰিয়েল ইমেজ ফৰ্ম হয় কিন্তু ইয়াত হৈছে নেকি নাই ভাৰ্চুৱেলি সেইকাৰণে ভাৰ্চুৱেল ইমেজ ফৰ্ম হয় এতিয়া পিছত আহিব আৰু লিখি ল অন কনকেভ মিৰৰ কনকেভ মিৰত 6টা আছে ৰে ডায়াগ্ৰাম কনভেক্সত এটা কেইটা হ'ল 7টা ইফালে লেন্স আছে কনকেভ লেন্সত কনভেক্স লেন্সত আছে 6টা আৰু কনকেভ লেন্সত আছে এটা 7টা 14টা টোটেল 14টা ডায়াগ্ৰাম মনত ৰাখিব লাগিব আৰু মেইন ডায়াগ্ৰাম মনত ৰখাটো নহয় মেইন হৈছে ইমেজ প্ৰপাৰ্টি কি অবজেক্ট কোড থাকিলে ইমেজ কোড ফৰ্ম হ'ব অবজেক্ট কোড থাকিলে যেনেকৈ কুৱেশ্যনছ সুধিব পাৰে যে অবজেক্ট ধৰি লওক এইটো এটা কনকেভ মিৰৰ হয় এটা কনকেভ মিৰৰ এইটো চেণ্টাৰ এইটো ফ'কাছ এইটো পোলটো হৈছে মিৰৰ মিড পইণ্ট হয়নে ফ'কাছটো হৈছে চেণ্টাৰ আৰু পোলৰ কি মিডিল পইণ্ট এইখিনিক কয় ফ'কেল লেংথ এইখিনি কি বুলি কয় ফ'কেল লেংথ এফ এইটো ফ'কেল লেংথ হয় হ'ল এইটো পিছত আহিব পিছত বুজিম এতিয়া মই এইটো মুছোঁ এতিয়া মই এইবিলাকলৈ নাযাওঁ এতিয়া ধৰ ইয়াত
কেতিয়া কেতিয়া অবজেক্ট থাকে অবজেক্ট ইনফিনিটিত আহিব অবজেক্ট ইনফিনিটি আৰু চেণ্টাৰৰ মাজত থাকিব অবজেক্ট চেণ্টাৰত থাকিব তেতিয়া সুধিব ইমেজ ক'ত হ'ব অবজেক্ট যদি ইয়াত থাকে তেতিয়া ইমেজ কি হ'ব অবজেক্ট যদি ইয়াত থাকে তেতিয়া ইমেজ কি হ'ব অবজেক্ট যদি ইয়াত থাকে ইমেজ কি হ'ব তো কেইটা হ'ল এটা হ'ল ইনফিনিটিত এটা ইনফিনিটি আৰু চেণ্টাৰৰ মাজত দুটা চেণ্টাৰত তিনিটা ইয়াত চাৰিটা ইয়াত পাঁচটা ইয়াত ছটা টোটেল ছটা থাকে হ'ল তে ইয়াত চেণ্টাৰত থাকিলে ফ'কাছত হয় ৰিয়েল ইমেজ ফৰ্ম হয় সৰু হয় চেণ্টাৰত থাকিলে চেণ্টাৰতে ইমেজ ফৰ্ম হ'ব ইকুৱেল হ'ব ৰিয়েল হ'ব ইনভাৰ্টেড হ'ব ফ'কাছত থাকিলে ইনফিনিটিত ফৰ্ম হয় লাৰ্জ হয় ইমেজ ইমেজ কি হ'ব ৰিয়েল হ'ব ফ'কাছ আৰু চেণ্টাৰ ফ'কাছ আৰু পলৰ মাজত থাকিলে কি হয় বিহাইণ্ড দ্য মিৰৰ হয় ভাৰ্চুৱেল ইমেজ ফৰ্ম হয় তো ইমান বস্তু মনত ৰাখিব লাগিব সেইটো পিছত আহিব সেইটো হৈছে তোৰ ডাঙৰ বস্তু সৰুকৈ দেখা সেইটো কনভেক্স মিৰৰ ডাঙৰ বস্তু কিছুমান যেতিয়া সৰুকৈ যদি মই দেখাব চাওঁ কনভেক্স মিৰৰ ইউজ হয় কাৰণ এইটো কনকেভ আৰু ৰিয়েল ইমেজ ফৰ্ম হয় আৰু ৰিয়েল ইমেজবিলাক সদায় উল্টা হয় তই গাড়ী গৈ আছ তাত গাড়ী উল্টা দেখাব তো নহয় না এইটো কনভেক্স মিৰৰ ৰেয়াৰ ভিউ মিৰৰ আমাৰ যে গাড়ী যে চলাওঁ গাড়ী চলালে যে যিটো ৰেয়াৰ ভিউ মিৰৰ থাকে যে ওপৰত থাকে বা ইয়াতে থাকে লাৰ্জ বস্তু এটা সৰু জেগাত আমি দেখা পাওঁ নে নাপাওঁ এইবিলাক কনভেক্স যেতিয়া বুজাম তেতিয়া বস্তুবিলাক আহিব তে এই বস্তুবিলাক ৰে ডায়েগ্ৰামটো বুজোৱাৰ আগত তহঁতক মই এই বস্তুটো আজি মুখস্থ কৰাই দিম খালি মোৰ কথা ভালকৈ মন দি শুনি লওঁ ক্লিয়াৰ বস্তুটো ক'ত তেতিয়া ইমেজ তেতিয়া ৰে ডায়েগ্ৰাম বনাওঁতেও ইজি হ'ব আৰু তহঁতক যেনেকৈ কুৱেশ্যন ধৰি ল'ব পাৰিবি যদি কুৱেশ্যন সোধে যে অবজেক্ট ফ'কাছত থাকিলে ইমেজ ক'ত ফৰ্ম হয় সুধিব পাৰে অবজেক্ট ফ'কাছত থাকিলে ইমেজ ফৰ্ম ক'ত হ'ব ইমেজৰ প্ৰপাৰ্টি কি অবজেক্ট ফ'কাছত থাকিলে ইমেজ ইনফিনিটিত ফৰ্ম হয় ইমেজ লাৰ্জ হয় ইনভাৰ্টেড হয় ৰিয়েল হয় তো এই বস্তুবিলাক জানিব লাগিব যদি সোধে চেণ্টাৰ আৰু ফ'কাছৰ মাজত থাকিলে ক'ত হয় তেতিয়া তহঁতে ক'ব লাগিব চেণ্টাৰ আৰু ইনফিনিটিৰ মাজত ফৰ্ম হ'ব ৰিয়েল হ'ব ইনভাৰ্টেড হ'ব লাৰ্জ হ'ব যদি ইনফিনিটি আৰু চেণ্টাৰৰ মাজত থাকে তেতিয়া চেণ্টাৰ আৰু ফ'কাছ তেতিয়া স্মল হ'ব ৰিয়েল হ'ব ইনভাৰ্টেড হ'ব তে কেতিয়া স্মল কেতিয়া লাৰ্জ কেতিয়া ইকুৱেল ৰিয়েল কেতিয়া ভাৰ্চুৱেল কেতিয়া এতিয়া ভালকৈ মন দিয়ে এই বস্তুকেইটা চাই লওঁ চেণ্টাৰ ফ'কাছ প'ল হ'লনে এতিয়া বস্তুটো চা এই ট্ৰিক্সটো মনত ৰাখিবি ইনফিনিটি চেণ্টাৰ ফ'কাছ প'ল হ'ল মই এতিয়া প'ললৈ নাযাওঁ অকল মই এই তিনিটাতে মানে এই তিনিটাতে যাম প'ললৈ মই যোৱা নাই কাৰণ ইয়াতে ৰিয়েল ইমেজ ফৰ্ম হয় মনত ৰাখি ল ইনফিনিটি চেণ্টাৰ ফ'কাছ এইকেইটাৰ ভিতৰতে সদায় কি ইমেজ ফৰ্ম হয় ৰিয়েল ইমেজ ফৰ্ম হ'ল এইটো জানি ল'লি এতিয়া কুৱেশ্যনটো চাৰ এইকেইটাক মেইন চেণ্টাৰ ভাবিবি আৰু এইকেইটা হ'ল ইণ্টাৰমিডিয়েট এই বস্তুটো ভালকৈ ক্লিয়াৰ হ'ল এইকেইটা হৈ গ'ল কি মেইন চেণ্টাৰ এইকেইটা হ'ল ইণ্টাৰমিডিয়েট না ইণ্টাৰমিডিয়েট মানে ইয়াৰ মাজত ইণ্টাৰমিডিয়েট এটা বস্তু মনত ৰাখ মেইন চেণ্টাৰত যদি অবজেক্ট থাকে ইমেজো মেইন চেণ্টাৰতেই ফৰ্ম হ'ব ইণ্টাৰমিডিয়েটত যদি থাকে ইণ্টাৰমিডিয়েটত ফৰ্ম হ'ব বুজি পাইছোঁ মই কি কৈছোঁ অবজেক্ট যদি মেইন চেণ্টাৰত থাকে ইমেজ ক'ত ফৰ্ম হ'ব মেইন চেণ্টাৰতেই ফৰ্ম হ'ব ইণ্টাৰমিডিয়েটত থাকিলে ইণ্টাৰমিডিয়েটতে ফৰ্ম হ'ব হা ভালকৈ বুজ মই কি এইকেইটা হ'ল মেইন চেণ্টাৰ মানে এইটো চেণ্টাৰৰ কথা কোৱা নাই মেইন চেণ্টাৰ এইকেইটা ধৰি লওক মেইন ষ্টেচন ধৰ হ'ল এইকেইটা ইণ্টাৰমিডিয়েট মানে মাজৰ ষ্টেচন যদি মেইন ষ্টেচনত অবজেক্ট থাকে ইমেজো মেইন ষ্টেচনতেই থাকিব আৰু ইণ্টাৰমিডিয়েটত যদি অবজেক্ট থাকে ইমেজো ইণ্টাৰমিডিয়েটত থাকিব মেইন ষ্টেচন কি ICF I মানে ইনফিনিটি চি মানে চেণ্টাৰ এফ মানে ফ'কাছ মই কৈছোঁ নহয় এতিয়া মুখস্থ কৰিলোঁ গোটেই ডায়েগ্ৰাম মনত আহি যাব I মানে ইনফিনিটি চি মানে চেণ্টাৰ এফ মানে কি ফ'কাছ ইনফিনিটিত যদি অবজেক্ট থাকে ফ'কাছত ইমেজ ফৰ্ম হয় মনত ৰাখ ইমেজ যদি ইনফিনিটিত থাকে অবজেক্ট ক'ত ফৰ্ম হ'ব ফ'কাছ অবজেক্ট সদায় লেফ্টৰ পৰা ৰাইটলৈ যাব ইমেজ ৰাইটৰ পৰা লেফ্টলৈ আহিব মনত ৰাখিবি ইমেজ সৰুৰ পৰা ডাঙৰলৈ আহি থাকিব অবজেক্টটো কেতিয়াও ডাঙৰ সৰু নহয় অবজেক্ট এটাই থাকিব না মই মোৰ চাইজ বাঢ়িম কমিব নেকি নাথাকে মই চেম হৈ থাকিম মই খালি আগলৈ বা পিছলৈ আহিলে ইমেজ চাইজটো সৰু বা ডাঙৰ হ'ব সেইটো মনত ৰাখ অবজেক্ট কোনফালে যাব এইফালে ইমেজ এইফালে আহি থাকিব আৰু ইমেজ ইয়ালৈ আহোঁতে লাহে লাহে ডাঙৰ হৈ আহি থাকিব
যেতিয়া চেণ্টাৰ পাৰ হৈ যাব তেতিয়া ইমেজ ডাঙৰ হৈ যাব অবজেক্টতকৈ ইমেজটো কি হৈ যায় ডাঙৰ কেতিয়া ডাঙৰ হয় চেণ্টাৰ পাৰ হোৱাৰ পাছত হ'ল এইখিনি মনত ৰাখিবি এতিয়া বস্তুটো চা আইত থাকিলে ক'ত ফৰ্ম হ'ব এফত ফ'কাছত ফৰ্ম হ'ব কিন্তু ইমেজ সৰু হ'ব একদম স্মল যিটো দেখা নাপায় পইণ্ট মানে ডিমিনিছ বুলি কয় একদম সৰু পইণ্ট চাইজ ইমেজ ক্লিয়াৰ আইত থাকিলে আগত এইখিনি বুজিলোঁ আইত থাকিলে ক'ত ফৰ্ম হয় এফত থাকিলে আই বাছ আইত যদি অবজেক্ট থাকে আগত বুজিলোঁ তাৰপিছত আইত যদি অবজেক্ট থাকে ইমেজ ক'ত হ'ব ফ'কাছত যদি থাকে ইনফিনিটিত চেণ্টাৰত থাকিলে চেণ্টাৰতে অবজেক্ট যদি চেণ্টাৰত থাকে ইমেজ ক'ত ফৰ্ম হ'ব চেণ্টাৰ হ'ল ক্লিয়াৰ আইত থাকিলে এফত থাকিলে আই চিত থাকিলে চিত আই আৰু চিৰ মাজত যদি থাকে তেনেহ'লে চি আৰু এফৰ মাজত যদি থাকে আই আৰু চি অবজেক্ট যদি কেনেবাকৈ কয় ইনফিনিটি আৰু চেণ্টাৰ তেনেহ'লে আমি কি ক'ম ইমেজ ক'ত থাকিব চেণ্টাৰ আৰু ফ'কাছ যদি অবজেক্ট চেণ্টাৰ আৰু ফ'কাছ বিটুইন দ্য চেণ্টাৰ ফ'কাছ তেনেহ'লে বিটুইন দ্য চেণ্টাৰ এণ্ড কি ইনফিনিটি ক্লিয়াৰ বস্তুটো এতিয়া বৰ্ডত নাচাবি যদি অবজেক্ট আইত থাকে এফত থাকিলে চিত থাকিলে ইনফিনিটি আৰু চেণ্টাৰৰ মাজত থাকিলে চেণ্টাৰ আৰু ফ'কাছৰ মাজত থাকিলে এই গোটেইকেইটাতে ইমেজ ৰিয়েল হ'ব আৰু ইনভাৰ্টেড হৈ গ'ল এইখিনিলৈ ক্লিয়াৰ ৰিয়েল ইমেজ আৰু ইনভাৰ্টেড ৰিয়েল এণ্ড ইনভাৰ্টেড যদি কুৱেশ্যন সোধে অবজেক্ট চেণ্টাৰত থাকিলে ইমেজ কি হ'ব ৰিয়েল হ'ব নে ভাৰ্চুৱেল হ'ব ৰিয়েল ফ'কাছত থাকিলে ৰিয়েল ইনফিনিটিত থাকিলে ৰিয়েল ইয়াৰ মাজত থাকিলে ৰিয়েল ইয়াৰ মাজত মানে এইখিনি গোটেইখিনিত ইমেজ কি হ'ব ৰিয়েলেই হ'ব আৰু ৰিয়েল ইমেজবিলাক সদায় কি হয় ইনভাৰ্টেড উল্টা ৰিয়েল ইমেজ কেতিয়াও ইৰেক্ট হ'ব নোৱাৰে ৰিয়েল ইমেজ সদায় কি হ'ব উল্টা হ'ব মুখস্থ হ'ল আইত থাকিলে ক'ত হ'ব এফত থাকিলে চিত থাকিলে বিটুইন দ্য ইনফিনিটি এণ্ড চেণ্টাৰ চি এন এফ চি এন আই হৈ গ'ল এইখিনিলৈ ক্লিয়াৰ এতিয়া ডাঙৰ সৰুটো লৈছে যেতিয়া ইমেজ ফ'কাছত থাকিব স্মল যেতিয়া ইমেজ এহেঁত দুটাৰ মাজত থাকিব তেতিয়া স্মল ইয়াত থাকিলে ডিমিনিছ অবজেক্ট যদি আইত থাকে ইমেজ ক'ত ফৰ্ম হয় ফ'কাছ ইমেজ ক'ত ফৰ্ম হ'ব ইমেজৰ চাইজ কি হ'ব ডিমিনিছ মানে একদম পইণ্ট চাইজ ইমেজ যিটো দেখা নাপায় ডিমিনিছড যেতিয়া আই আৰু চিৰ মাজত থাকিব তেতিয়া ক'ত থাকিব চি আৰু এফ তেতিয়া ইমেজ কি হ'ব স্মল হ'ব ইমেজ কি হ'ব স্মল যেতিয়া চেণ্টাৰত থাকিব তেতিয়া ইমেজ ক'ত ফৰ্ম হ'ব চেণ্টাৰত তেতিয়া ইমেজ হ'ব ইকুৱেল ইমেজ কি হ'ব ইকুৱেল ইমেজ ডাঙৰ হৈ আহি আছে নে ইমেজ ইকুৱেল যেতিয়া অবজেক্ট চেণ্টাৰ আৰু ফ'কাছৰ মাজত থাকিব ইমেজ ক'ত হ'ব চেণ্টাৰ ইনফিনিটি তেতিয়া ইমেজ কি হৈ যাব লাৰ্জ ইমেজ কি হৈ যাব লাৰ্জ ডাঙৰ হৈ যাব যেতিয়া অবজেক্ট ফ'কাছত থাকিব ইমেজ ক'ত ফৰ্ম হ'ব ইনফিনিটি ইমেজ কি হ'ব লাৰ্জ ডাঙৰ হ'ব ক্লিয়াৰ কিন্তু চবতে ইমেজ কি হ'ব ৰিয়েল এণ্ড ইনভাৰ্টেড হ'ল ক্লিয়াৰটো বস্তুটো এতিয়া কৈ যা পূৰা ভালকৈ কবি পূৰা গোটেইখিনি কবি যদি অবজেক্ট চেণ্টাৰত থাকে ইমেজ ক'ত ফৰ্ম হ'ব ইয়াত নাচাবি চেণ্টাৰত থাকিলে ক'ত ফৰ্ম হ'ব চেণ্টাৰত ইমেজ কি হ'ব ৰিয়েল নে ভাৰ্চুৱেল ৰিয়েল ইমেজবিলাক সদায় কি হয় চাইজ কি হ'ব ইকুৱেল চেণ্টাৰত থাকিলে ইকুৱেল ক্লিয়াৰ বস্তুটো অবজেক্ট যদি ইনফিনিটি আৰু চেণ্টাৰৰ মাজত থাকে ইমেজ ক'ত ফৰ্ম হ'ব চেণ্টাৰ আৰু ফ'কাছ ইমেজ কি হ'ব ৰিয়েল ভাৰ্চুৱেল আৰু ডাঙৰ নে সৰু স্মল হ'ব যদি অবজেক্ট চেণ্টাৰ আৰু ফ'কাছৰ মাজত থাকে চেণ্টাৰ আৰু ইনফিনিটিৰ মাজত ইমেজ কি হ'ব ৰিয়েল ভাৰ্চুৱেল নে ৰিয়েল ইনভাৰ্টেড আৰু কি হ'ব ডাঙৰ নে সৰু লাৰ্জ হ'ব কাৰণ চেণ্টাৰ পাৰ হৈ গ'ল না ইমেজ চেণ্টাৰ পাৰ হোৱা মানে ডাঙৰ হৈ যাব যদি অবজেক্ট ফ'কাছত থাকে ইমেজ ইনফিনিটিত থাকিব চাইজ কি হ'ব লাৰ্জ হ'ব ৰিয়েল নে ভাৰ্চুৱেল হৈ গ'ল ক্লিয়াৰ পূৰা ক্লিয়াৰ খালি এটাই এনেকুৱা ডায়েগ্ৰাম আছে যিটো আৰু এটা আছিল নে প'ল যেতিয়া ফ'কাছ আৰু প'লৰ মাজত অবজেক্ট থাকিব তেতিয়া ইমেজ হ'ব বিহাইণ্ড দ্য মিৰৰ ইমেজ কি হ'ব বিহাইণ্ড দ্য মিৰৰ তেতিয়া ইমেজ হ'ব ভাৰ্চুৱেল ইমেজ কি হৈ যাব এটাই আছে ভাৰ্চুৱেল হোৱা অকল ইয়াত কেতিয়া যেতিয়া প'লটো শব্দটো শুনা পাবি প'ল ফ'কাছ এণ্ড প'ল যেতিয়া কৈ দিব যে অবজেক্ট প্লেচ বিটুইন ফ'কাছ এণ্ড প'ল তেতিয়া ইমেজ ক'ত হ'ব বিহাইণ্ড দ্য মিৰৰ ইমেজ প্ৰপাৰ্টি কি হ'ব ইমেজ ইজ ভাৰ্চুৱেল ইমেজবিলাক কি হয় ইৰেক্ট আৰু লাৰ্জ কি হ'ব লাৰ্জ কনচেপ্ট ক্লিয়াৰ ডাউট আছে অ'কে ইয়াত কেনেকৈ লিখিবি এই গোটেইখিনি যে ইমেজ কি হ'ব
এই গোটেইখিনিতে ইমেজ কি হ'ব ৰিয়েল আৰু কি হ'ব ইনভাৰ্টেড ৰিয়েল আৰু কি ইনভাৰ্টেড এইটো মই থাকিব নহয় অবজেক্ট যদি ইয়াত থাকে এইটো কি হ'ব ইমেজ অবজেক্ট যদি ইয়াত থাকে এইটো কি হ'ব ইমেজ অবজেক্ট যদি ইয়াত থাকে এইটো কি হ'ব ইমেজ অবজেক্ট ইয়াত থাকিলে এইটো কি ইমেজ অবজেক্ট ইয়াত থাকিলে এইটো কি হ'ব ইমেজ আৰু অবজেক্ট যদি ইয়াত থাকে ইমেজ ক'ত ফৰ্ম হ'ব ইয়াতে হৈ যাব কি ভাৰ্চুৱেল আৰু কি ইৰেক্ট ভাৰ্চুৱেল আৰু কি ইৰেক্ট ক্লিয়াৰ বস্তুটো অ'কে ঐ চাই ল অ' মানে অবজেক্ট আই মানে ইমেজ কনফিউজ নহবি দেই আৰু ইনফিনিটিত যদি অবজেক্ট থাকে ইমেজ ফকাছত থাকিলে ইমেজ চেণ্টাৰত থাকিলে বিটুইন দ্য চেণ্টাৰ এণ্ড ফকাছ চেণ্টাৰ আৰু ইনফিনিটি বিটুইন দ্য ইনফিনিটি এণ্ড চেণ্টাৰ আৰু ফকাছ বিটুইন দ্য ফকাছ এণ্ড প'ল বিহাইণ্ড দ্য মিৰৰ ইমেজ কি হ'ব তেতিয়া ইনভাৰ্টেড ভাৰ্চুৱেল ইৰেক্ট আৰু কি চাইজ কি হ'ব ডাঙৰ লাৰ্জ চাইজ কি হ'ব লাৰ্জ ক্লিয়াৰ আচ্ছা অবজেক্ট যদি ইনফিনিটিত থাকে ইমেজৰ চাইজ তেতিয়া কি হয় অবজেক্ট ইনফিনিট থাকিলে ইমেজৰ চাইজ কি হ'ব অবজেক্ট ইনফিনিট থাকিলে ইমেজ ক'ত হয় ফকাছত থাকিলে ডিমিনিছ হয় নহয় অবজেক্ট যদি চেণ্টাৰত থাকে তেতিয়া ইমেজৰ চাইজ কি হ'ব ইকুৱেল ডিমিনিছড মই লিখাম আঁকিমটো ডায়েগ্ৰাম টেনশ্যন নলয় মই এইটো কোৱাৰ ৰিজনটো হৈছে তহঁতৰ এইটো মূৰত সোমাই গ'ল মুখস্থ হৈ গ'ল এতিয়া তহঁতৰ ৰে ডায়েগ্ৰামটো বনাওঁতে ভয় খাব নাই আৰু প্ৰপাৰ্টি যেনেকৈ দিলেও পাৰিবি না কনফিডেঞ্চ নাই চেণ্টাৰত যদি অবজেক্ট থাকে ইমেজ ক'ত হয় প্ৰপাৰ্টি কি ৰিয়েল ইনভাৰ্টেড আৰু কি ইকুৱেল হৈ গ'ল যেনেকৈ দিলেও পাৰিবি হ'লে নাই এইখিনিহে মেইন এতিয়া ৰে ডায়েগ্ৰাম কেনেকৈ আগে চাই লওক আৰু এইটো যদি মনত থাকে তেতিয়া ৰে ডায়েগ্ৰাম ভুল নহয় আৰু ৰে ডায়েগ্ৰাম যিটো মই বনাম এক্সামত কিন্তু এইটো ৰুল নহয় বনোৱা এক্সামত নোলাব তেনেকৈ এতিয়াতো জাষ্ট খালি মই ৰাফলি বনাই দি আছোঁ এক্সামত কেনেকৈ বনাব লাগে মই শিকাই দিম কম্পাছ লৈ বুজি পালি বস্তুটো তো ৰে ডায়েগ্ৰাম অন কনকেভ মিৰৰ और लिखा है टॉपिक को 1 number object placed at infinity object placed at infinity object is infinite থাকিব এটো কি আছিল পোল ইয়াত মই ইমাজিন কৰি লৈছো এটা সেন্টাৰ আৰু পোলৰ মিডল পইণ্টটো কি আছিল ফোকাস এইখিনিলৈকেতো আপত্তি নাই ফাৰ্ষ্ট লাইট পেৰেলাল আহিব ইনফিনিটি মানে কি ইনফিনিটি বোলা কোনো বস্তু নাই ইনফিনিটি মানে ক'ৰ পৰা আহে কোনো গম নাপায় তো ইনফিনিটিৰ পৰা লাইট পেৰেলালি আহে লাইট কেনেকৈ আহে পেৰেলাল তো পেৰেলাল লাইট আহিব পেৰেলাল লাইট আহিছে পেৰেলাল লাইট আফটাৰ ৰিফ্লেকশ্যন পাছিং থ্ৰু কি আছিলে প্ৰপাৰ্টি কি আছিলে পেৰেলাল লাইট আফটাৰ ৰিফ্লেকশ্যন পাছিং থ্ৰু ফোকাস passing through কি focus parallel light after reflection passing through focus parallel light after reflection passing through কি focus clear ঠিক এনেকৈ আকৌ parallel light আহিব এইফালৰ পৰা আহিছে parallel light মুছে দিও কনফিউজ হৈ গ'ল এটা বেকাটা হৈছে প্যারালাল লাইট আফটার রিফ্লেকশন পাসিং থ্রু কি আছিল ফোকাস দুটা রিফ্লেক্টেড রে কোনটো হয় এটো রিফ্লেক্টেড রে হনে নাই তে দুটা রিফ্লেক্টেড রে কোড ইন্টারসেক্ট কৰিছে ফোকাসত কাটাকাটি কোড কৰিছে ফোকাসত তো ইমেজ কোড ফর্ম হ'ব ফোকাসত এই মাত্ৰ কৈছো না ইনফিনিটি যদি থাকে তেনেহলে ইমেজ কোড ফর্ম হয় ফোকাস ইমেজ দেখা পাই আছো নাই এখানে ইমেজ ইজ ডিমিনিশড ইমেজ ইজ কি বাট রিয়েল ইমেজ ইজ রিয়েল রিয়েল কি হওয়ার কারণে কারণ দুটা রিয়েল রিফ্লেক্টেড রে ইন্টারসেক্ট করেছে কারণ রিয়েল ইমেজগুলো কোথায় কি হয় ইনভার্টেড আর কি হবো ডিমিনিশড মানে একদম ভেরি স্মল
পইণ্ট চাইজ ক্লিয়াৰ বনাইলোঁ এতিয়া নেক্সট যিটো 2 নম্বৰটো 2 নম্বৰটো তোমালোকে নিজে কোৱা এইটো কোনটোত হ'ব অবজেক্ট ক'ত প্লেচ হ'ব এতিয়া কেনেকৈ চেণ্টাৰ হ'ব পোল প্ৰথমত মই অবজেক্ট ক'ত ৰাখিছিলোঁ ইনফিনিটি ৰাখিছিলোঁ না এতিয়া নেক্সট অবজেক্ট ক'ত ৰাখিম এতিয়া কেনেকৈ ফ'কাছ ৰাখিম মই কি কৈছিলোঁ যে লেফ্টৰ পৰা ৰাইটলৈ আহি থাকিব এনেকৈ আহি থাকিব না ডাইৰেক্ট জাপ মাৰি যাব এনেকৈ প্ৰথম ইনফিনিটি আছিলে এতিয়া ক'ত হ'ব ইনফিনিটি আৰু চেণ্টাৰৰ মাজত তাৰপিছত চেণ্টাৰ এনেকৈ যাব অবজেক্ট প্লেচ বিটুইন INC বুলি লিখিছোঁ হা শ্বৰ্টকাটত I মানে ইনফিনিটি এণ্ড চেণ্টাৰ Center focus bol rahe mon de eto hol object eto object oba light jabo first light parallel ki parallel ray after reflection passing through ki focus hol next light to jabo focus or majore উল্টা ভাইস ভার্সা প্যারালাল লাইট যদি রিফ্লেকশনের পিছত যদি ফোকাসৰ মাজেৰে যায় ফোকাসৰ মাজেৰে যোৱা লাইট ৰিফ্লেকশনৰ পিছত কেনেকৈ যাব প্যারালাল উল্টা প্যারালাল লাইট আফটার রিফ্লেকশন পাসিং থ্রু কি ফোকাস যদি ফোকাসৰ মাজেৰে যায় তে আফটার রিফ্লেকশন কি হ'ব প্যারালাল প্যারালাল লাইট রিফ্লেকশনৰ পিছত কেনেকৈ আহিলে ফোকাসৰ মাজেৰে গ'ল না এটা যদি ফোকাসৰ মাজেৰে লাইট যায় তে রিফ্লেকশনৰ পিছত কি হ'ব প্যারালাল আহিছে রিফ্লেক্টেড রে কোনটো এটা রিফ্লেক্টেড রে এটো হয়নে নহয় আৰু এটা রিফ্লেক্টেড রে এটো হয়নে নাই এরোসিন বুস এটো এরোসিনটো লাইট আহিছে মানে ইনসিডেন্ট রে এটো ইনসিডেন্ট রে রিফ্লেক্টেড কোনটো এটো আৰু এটো এই দুটা লাইনে কত কাটিছে ইয়াত কাটিছে নাই কোনটো জায়গা কাটিছে সেন্টার আৰু ফোকাসৰ মাজত কাটিছে নাই তে মোট পৰিছে নে ইনফিনিটি আৰু সেন্টাৰৰ মাজত থাকিলে কত হয় সেন্টার আৰু ফোকাস সাইজটো সৰু হৈছে নাই রিয়েল ইমেজ কারণ রিয়েল রে হয় দুটা রিয়েল ইমেজ বিলাক ইনভার্টেড উল্টা হইছে নাই ই এনেকা আছে না ইনভার্টেড বুঝি পালি বুঝুলো তে ইমেজ ইজ কি হবো রিয়েল পরীক্ষা এটা কেমন আইব রিয়েল ইনভার্টেড এন্ড স্মল হল ইয়াৰ পৰা অবজেক্টৰ পৰা মানে হেডৰ পৰা এইটো অবজেক্টৰ পৰা ফাৰ্ষ্ট লাইট প্যারালাল আহিছে প্যারালাল লাইট আফটার রিফ্লেকশন কি আহিব ফোকাসৰ মাজেৰে যাব নেক্সট লাইট টু ফোকাসৰ মাজেৰে গৈছে এটা সব প্যারালাল লাইট যদি রিফ্লেকশনৰ পিছত ফোকাসৰ মাজেৰে যায় তে ফোকাসৰ মাজেৰে যোৱা লাইট আফটার রিফ্লেকশন কি হ'ব প্যারালাল হ'ব উল্টা হৈ যাব প্যারালাল লাইট আফটার রিফ্লেকশন পাসিং থ্রু কি হয় এটা বুঝলো এটা বুঝলো প্যারালাল যদি লাইট হয় ফোকাস সেন্টার পোল প্যারালাল যদি লাইট হয় তাহলে আফটার রিফ্লেকশন কি হয় ফোকাস আফটার রিফ্লেকশন কি হবে ফোকাস যদি ফোকাসৰ মাজেৰে লাইট যায় তে আফটার রিফ্লেকশন কি হবে আফটার রিফ্লেকশন কি হবে প্যারালাল বুঝি পালি বস্তুটো হ্যাঁ উল্টা হৈ যায় এইটো চাই ল এইকেইটা চাই ল ফোকাস এইটো সেন্টার পোল যদি কোনোবা লাইট যদি সেন্টাৰৰ মাজেৰে যায় এনেকৈ কিহৰ মাজেৰে যায় সেন্টাৰৰ মাজেৰে যদি লাইট যায় তে সি বেক হোৱা সময়তো সেন্টাৰৰ মাজেৰে আহিব বুজিলি আৰু এটা সেন্টার ফোকাস পোল
যদি লাইট পোলৰ মাজেৰে যায় এনেকা পোলত যদি খুন্দা খায় আহা সময় এনেকৈ আহিব এই দুটা এংগেল সেম হ'ব ইকুৱেল হ'ব এই দুটা এংগেল কি হ'ব ইকুৱেল হ'ব বুজি পালি এইকেইটা চিষ্টেম হয় তে প্যাৰালাল লাইট আফটাৰ ৰিফ্লেকশ্যন কি হয় ফকাসৰ মাজেৰে যোৱা লাইট আফটাৰ ৰিফ্লেকশ্যন চেণ্টাৰৰ মাজেৰে যোৱা লাইট চেণ্টাৰৰ মাজেৰে আহিব পোলত খুন্দা খোৱা লাইট সেম এংগেল হৈ পেলাই কি হ'ব ৰিফ্লেক্ট হ'ব ক্লিয়াৰ বস্তুটো কি এনেকৈ আঁকি ৰাখিলে গম পাবি ন বস্তুটো আঁকি ৰাখ ক্লিয়াৰ আকৌ বুঝ মনত ৰাখ ফকাসৰ প্যাৰালাল হোৱা লাইট আফটাৰ ৰিফ্লেকশ্যন ফকাসৰ মাজেৰে যোৱা লাইট আফটাৰ ৰিফ্লেকশ্যন প্যাৰালাল চেণ্টাৰৰ মাজেৰে যোৱা লাইট আফটাৰ ৰিফ্লেকশ্যন চেণ্টাৰ আৰু পোলত খুন্দা খোৱা লাইট পোলৰ পৰা সেম এংগেল হৈ পেলাই কি হ'ব ৰিফ্লেক্ট হ'ব ক্লিয়াৰ এম ডেছ মিৰৰৰ নাম দিব লাগে মই আগত দিয়া নাছিলোঁ পাহৰিলোঁ এম ডেছ নাম দিবি একেটা নাম দিব লাগে এইটো এ এইটো বি এইটো হৈ যাব এ ডেছ বি ডেছ মানে নাম দিব লাগে এক্সাম টাইমত নাম দিব অঁ চবতে নাই তাততো ইমেজ ফৰ্মেই নাই দেখোন কেনেকৈ নাম দিবি এইটো এম ডেছ এইটো মিৰৰৰ নাম এম ডেছ অবজেক্টত এ বি ডেছ এ ডেছ মই নেক্সট টাইম আঁকাৰ সময়ত কিন্তু নাম নিদিওঁ ডাইৰেক্ট আঁকিহে যাম কিন্তু পৰীক্ষাৰ টাইমত এক্সাম টাইমত মনত ৰাখিবি এৰ'ত এইবিলাকত নাম দিব লাগিব হা আৰু এক্সামত যদি এৰ' চিন যদি নিদিয় নহয় ডাইৰেক্ট মাৰ্কছ কাটি দিব এৰ' চিন মাষ্ট এম ডেছ আৰু অবজেক্ট এইটো এ বি এইটো এ ডেছ বি ডেছ এইটো এৰ'ৰ না এইটো এম ডেছ আচ্ছা 3 নম্বৰটো অবজেক্ট ক'ত থাকিব অবজেক্ট প্লেস দ্যাট সেন্টার আচ্ছা ওটা মন রাখ সেন্টারত অবজেক্ট রাখিলে যদি তই লিগেলি যদি বনাব যাও খেলি মেলি হয় সেইকাৰণে মই এটা বুদ্ধি শিকাইটো বুদ্ধিটো মনত ৰাখিবি সেন্টারত যদি দিয়ে তই জানো সেন্টারত অবজেক্ট থাকিলে ইমেজ ক'ত ফৰ্ম হয় সেন্টাৰতে হ'ব অবজেক্ট সাইজ ইমেজ সাইজ সেম থাকিব আৰু সদায় 1.5 সেন্টিমিটাৰ নহলে 2 সেন্টিমিটাৰ লবি অবজেক্ট দেখিবলৈ ভাল হয় কিমান 1.5 নহলে 2 সেন্টিমিটাৰ মই লৈ লৈছোঁ ইয়াত এইটো অবজেক্ট লগে লগে ইয়াতে ইমেজটো বনাই লবি ইমেজ কাৰণ ইয়াতে ফৰ্ম হ'ব কথাটো বুজি পালি তাৰপিছত তই এইটো বস্তু এনেকৈ টান আৰু এইটো বস্তু ইয়াৰ পৰা মাৰ এনেকৈ উল্টাকৈ হ'ল এটা এনেকৈ দিবি এটা এনেকৈ দিবি আৰু এই বস্তুটো এনেকৈ টানি ইয়াত লগাই দে তেতিয়া ধুনীয়াকৈ মিলি যায় নহ'লে নিমিলে খেলি মেলি হয় অলপ চা পেৰালাল লাইট আফটাৰ ৰিফ্লেকশ্যন পাছিং থ্ৰু কি হ'ব ফ'কাছ হ'ল এতিয়া বস্তুটো মই ইয়াত লিগেলি বনাই দি আছোঁ তহঁতক এইটোতো ইমেজ এইটো চেণ্টাৰ এইটো ফ'কাছ এইটো পোল ইয়াত অবজেক্ট আছে আফটাৰ ৰিফ্লেকশ্যন পাছিং থ্ৰু কি ফ'কাছ নেক্সট লাইটটো কাৰ মাজেৰে যায় ফ'কাছৰ মাজেৰে যায় আফটাৰ ৰিফ্লেকশ্যন পাছিং থ্ৰু কি পেৰেলাল কথাটো বুজি পালি চেণ্টাৰত হোৱা লাইট কি চেণ্টাৰতে হয় কিন্তু কেতিয়াবা কি হয় ইফাল সিফাল হৈ যায় সেইকাৰণে পৰাপক্ষত চেণ্টাৰত বনাই ল'ব লাগে অবজেক্ট চেণ্টাৰ ইমেজ চেণ্টাৰ বুজি পালি ইমেজ কি হ'ব ইয়াত ৰিয়েল ইনভাৰ্টেড আৰু কি ইকুৱেল চেম